পাম হাউচ ন আৰু কিমান দূৰত আছে আৰু আছে তই ভয় কৰিছ ৰাস্তাটো হাবিৰ কাৰণে এয়া তেহেঁতি কিবা খেতি কৰিছে সিহঁতি এইবোৰ জালুক গোটেইখন জালুকৰ বাৰী এইখিনি কিবা কঠীয়া পাৰিছিলে হাবি হৈ গ'ল তামোলনি বাৰী বুজিছ আহি থাক তই গৈ ল এইখিনি চুম নহয় নুনি গছ সেইখিনি তামোল এইবোৰ মধুৰি খেতি কৰিছে পানী সোমালে তামোল ৰুইছে দেখিছ তই ভয় কৰিছ ব'ল আগলৈ একো নহয় আমি আৰু ভিতৰলৈ যাওঁ অঁ পাম হাউচ কি আৰু তাত খেতি কৰে ন চা এজোপা নেমু কিমান লাগিছে একো দৰৱ নিদিয়া আমাৰ মানুহে দৰৱ দিলেহে বস্তু লাগে বুলি কয় চা নেমু কেনেকৈ লাগিছে এজোপা নেমু এই নেলাই মই ৰেকৰ্ডিং এটা কৰি আছোঁ ব'ল কিমান ডাঙৰ এলেকা ইহঁতে খেতি কৰিছে সেইবোৰ জালুক তামোলত জালুক দেখিছে নাই সেইবোৰ মৌ খেতি চা মৌ জোল দেখিছ মই গৈছোঁ ৰ'ব দেই মৌ বাকচ আছে কি কিবা গুটি দি ৰাখিছে ন গৈছোঁ হে টোটেল 20 বিঘা আছে অঁ ৰ'ব মই জালুক লাগিছে তই হেলমেটকেইটা লওঁ কিমান ভিতৰৰ কাৰণে ধুনীয়া জেগা হেৰি লাগিছে ইয়াত গুটি দিছে দেখিছ গুটি দিছে নহয় মই হেৰিয়ে এইটো কি গ্ৰুপত দিব লাগিব যে এইখিনি পানী সোমালে ন জলকীয়াত এইবোৰ কুঁহিয়াৰ খেতি কৰিছে অঁ পুনি হেৰিবোৰ থৈছে মেটেকা ৰাখিছে দেখিছ এই মেটেকাবোৰ ৰাখিছে হে কাৱৈ মাছ আছে অঁ কাৱৈ মাছ আছে ইয়াত কাৱৈ মাছ আছে
এনেই পকা কৰিম ভাবি থাকোঁ। এনে পলিথিন এখন দিলেও কাৱৈ মাছ থ'ব পাৰোঁ। মই পলিথিনেই দিমগৈ দেই মোৰ পুখুৰীটোত। অঁ পুহিব পাৰিম। মোৰ চাহপাত বনাই থৈছে ভালেই দেখোঁ। অকণমান ৰেকৰ্ডিং এটা কৰি লৈছোঁ, গৈছোঁ। তাৰপাছত পানী হেৰি কৰে আকৌ, ফিল্টাৰ কৰে। এইটোত পাণ লাগিছে দেখিছা কৃষ্ণ। অঁ এয়া নামঘৰ, গোসাঁই ঘৰ। লিচু লাগি আছে, সেইফালে আম আছে এজোপা। কেইজোপামান আছে? 3-4 জোপামান আছে। ধুনীয়া খেতি ঠাই দেই। এইজোপা কি ফুল? গাঠিয়ন। অঁ বিয়া হ'লে যে গাঠিয়ন বান্ধে। অঁ গাঠিয়নৰ পুলি কেনেকৈ খৰচ ৰাখে? ইয়াৰ পৰা সৰু পুলি এটা যাম। মই গাঠিয়নৰ মৌ ৰাখিব লাগে যে। আপোনাৰ নামটো? মিনু ভূঞা। অঁ নমস্কাৰ। এইটো কি ছাগলী পুহিছে? ছাগলী পুহিছে। হয় হয়। অঁ ভাল ভালেই। এই ল'ৰাটি লৈ আহিছোঁ, মোৰ লগতে কাম কৰে, মেচিন বনায়। সেইটো কথা। অঁ বিকি কেনেকুৱা? এই ঘোলাটো কেনেকৈ বাকিছে? কেনেকৈ বাকিছোঁ, কি বস্তু দিয়া আছে কি দিছে কওকচোন। ইয়াত দিছোঁ আপোনাৰ 1 নম্বৰ গোবৰ, 2 নম্বৰ খলিহৈ, 3 নম্বৰতে আপোনাৰ ছাগলী গু, 4 নম্বৰত গৰু মুত আছে। একদম গোটেইকেইটা গছৰ গুৰিত দিলে কিন্তু মৰি যাব। কমচে কম এই দেখিছে নহয়, ইমানখিনি আঁতৰত দিব লাগিব। ঠিক আছে। অন্ততঃ কিমান দিনীয়া হ'ল? এই জিকা আপোনাৰ এতিয়া 30 দিনমান হৈছে বৰ্তমান। এমাহ হৈছে আৰু। এই জাতিলাও এমাহ হৈছে। পোক লাগিলে কি ব্যৱহাৰ কৰে? পোক লাগিলে আমি এইবিলাক হেৰি বনাওঁ, গৰু মুটৰ লগত মানচাদা আৰু ঢেকীয়া বা হেৰি দি দিওঁ। বনৰীয়া এইটো এই বিলঙনি। আপুনি মানচাদা নিদিব, কৰঞ্চ দিব। মানচাদাটো অলপ কেমিকেলত পৰে। নহ'লে আমি হেৰি দিওঁ, আপোনাৰ জলকীয়াও দিওঁ। জলকীয়া দিওঁ। পাণ দি দিব, হেৰিয়ৰ পাণ, জংঘলী পাণ। জলকীয়া দিলেও কাম দিয়ে। প্ৰডাকশ্যন বেছি বাঢ়িবলৈ মৌ দিয়ে। মৌ ৰসটো মানে যেতিয়া দিম 100 গ্ৰাম দিম 16 লিটাৰ পানীত স্প্ৰে কৰি দিম পিছবেলা টাইমত বতৰটো চাই। কিন্তু ভিটামিন বুলিয়ে ক'ব লাগিব, আপুনি আগবেলা স্প্ৰে কৰিলে শুকাই থাকে, কামটো নিদিয়ে। পিছবেলা যদি স্প্ৰে কৰি দিয়ে, গছৰ এই পাতবিলাকে সেই হেৰিটো খায়। কি হয়, মৌ মাখিৰ পৰা এই যে ফুলত পৰা সংযোগ ঘটায়, তেতিয়া মৌ মাখিৰ পৰা আদি কৰি বিভিন্ন হেৰিবিলাক আহি ফুলত পৰাবিলাক আহি ইটো ফুলৰ পৰা সিটো ফুললৈ যেতিয়া পৰিব, আপোনাৰ উৎপাদন একো ভিটামিন স্প্ৰে কৰিব নালাগে। কিন্তু গছজোপাক এনেধৰণে দি থাকিব লাগিব। কিন্তু খাদ্যটো গোবৰ খলিহৈ আপোনাৰ গেলাই থ'ব লাগিব, 15 দিনমান হ'ব লাগিব। য'ত মই বনাওঁ বস্তুটো আপোনালোকক সেইটো দেখুৱাম বাৰু। ঠিক আছে ৰ'ব। গোবৰ দিছে। জিকা এইটো পাছতীয়া জিকা, আগতীয়া জিকা গছ উঘালিলোঁ সেইফালে। এইখিনি তাৰমানে আপুনি 12 মাহে কৰে নেকি জিকা খেতি? জিকা খেতিটো মোৰ কাতি মাহলৈকে থাকিব আৰু একদম ফাৰ্ষ্ট আৰু লাষ্ট। আৰু অলপ ৰেকৰ্ডিং হৈ আছে নহয়, চাচোন কৰি থাকচোন ৰেকৰ্ডিংখিনি। জিকা গছবোৰ চব দেখুওৱা, গোটেই বাগানখন ধুনীয়াকৈ দেখুওৱা। ফটো চটো ল'বগৈ পাৰিবা। ময়ো ধৰি থৈছোঁ, ময়ো চাব পাৰিব। দেখিলে নহয় জাতিলাও চাং এখন একদম দূৰলৈকে একদম দেখুওৱা। সেইখিনি গোটেইখিনি জাতিলাও, সেইখিনি সেয়ালৈকে গৈ যায়, একদম ঘূৰি আহি যায়।
তাৰপৰা ৰ'ব গোবৰটো ইয়াত কি দিছে প্ৰথম আহিব গোবৰ উম, তাৰ দ্বিতীয়ত খলি হৈ উম, তাৰপিছত ধৰক আপোনাৰ গৰু মুত দিম উম, আৰু পাৰিলে ছাগলী গু দি দিম উম, এইকেইটাই আপোনাৰ এইটো জৈৱিক সাৰ আমি বনাওঁ আচ্ছা পানী দিব লাগিব কিন্তু কিমান দিন গেলায় 15 দিন গেলাব লাগে এইটো আকৌ ব্যৱহাৰ কৰোঁতে কিমান দিনৰ পিছত ব্যৱহাৰ 15 দিনৰ পাছত আমি ব্যৱহাৰ কৰোঁ আৰু কিমান পানীত কিমান মিলায় কিমান পানী মানে ধৰক গোবৰ যদি দিয়ে 50 কেজি আপুনি 10 কেজি খলি হৈ দিব লাগিব তাৰপিছত তাৰ অনুপাতে গৰুৰ মুত আপুনি অন্ততঃ 4 লিটাৰ দি দিব লাগিব আৰু ছাগলী গোবৰটো দিব পাৰে আপুনি ধৰক 5 কেজি এনেকৈ দি মিলাই বনোৱাৰ পাছত যেতিয়া স্প্ৰে কৰে 15 দিনৰ পিছত স্প্ৰে কৰাটো বেলেগ স্প্ৰে কৰাটোত কিমান পানী মিলায় স্প্ৰে কৰাটোত আপোনাৰ গৰু মুত হ'ল 2 চামুচ নহয় ইয়াৰ পৰা যিটো ইনগ্ৰিডিয়েণ্ট ওলালে ইয়াৰ পৰা কিমান স্প্ৰে নকৰোঁ ইয়াৰ পৰা কি কৰে ইয়াত অকল গছৰ গুৰিত ঢালি দিওঁ এনেকৈ এইটোৰ পৰা ডাইৰেক্ট ঢালে ঢলা হয় এই খলিহৈটো দিয়া যায় যে সেইটো কাৰণে স্প্ৰে নহয় আচ্ছা স্প্ৰেটো বেলেগ এইটো ভাৰ্মিক ৱাছৰ পৰা আমি স্প্ৰে কৰোঁ ভাৰ্মি ৱাছৰ পৰা স্প্ৰে কৰে এই আমাৰ ল'ৰাটো বিয়ে পঢ়ি আছে সি ভাৰ্মি নাৰ্চাৰী কাম কৰি আছে নাৰ্চাৰী কাম কৰিছে বিয়ে পঢ়ি আছে অঁ এয়া মোক ফাৰ্ষ্ট চেমৰ এইবিলাক আপুনি হেৰিয়ত ব্যৱহাৰ কৰিব এইটো জংঘলী পাণটো দেই জংঘলী পাণটো ঔষধ হিচাপে এইবাৰ মৌ জোল মৌ বাঁহ এবাৰ মৌ বাঁহ কেইবাৰ আছে আপোনাৰ 15 বাঁহ আছে এইবিলাক চব মৌ আছে 15 বাঁহ মৌ আছে মই আপোনাৰ পৰা মৌ খৰচ এটা নিম মোক দিব পাব দেই যি খৰচ হয় দিম পাই যাব মোৰ উদ্যোগটো মই এটা টাইমত অকলে ধৰি আছিলোঁ হয় এতিয়া আপোনাৰ ধেমাজিত প্ৰায় 5,000 ব্যক্তি হৈছে বুলি ধৰক 5,000 ব্যক্তিয়ে মৌ পোহে আমি যদি মৌ ছাপ্লাই বিচাৰোঁ মৌ ইয়াতে ধেমাজিত পাম আপুনি পাই যাব ঠিক আছে এয়া কি পুলি লগাইছে এইটো কেঁচেৰু গছৰ পুলি পুলি হেৰিয়ৰ কাৰণে আমি এৰি পোহোঁ যে কেঁচেৰুৰ কাৰণে সেইটোৱে কাম কৰি আছোঁ পুলি বনাই আছে সি বনাই আছে এইটো আপোনাৰ ল'ৰাটো ভাই তোমাৰ নাম কি হেমন্ত ভূঞা অঁ ই কেঁচেৰুৱে লগাইছা এইখিনি সাঁচি পুলি অঁ আচ্ছা বিভিন্ন পুলি আৰু ধৰক বনাই হয় নেমু পুলিও বনাই সেইবিলাক নেমু পুলি বনাইছে আচ্ছা কাজি নেমু চিডলেছ এইখিনি হেৰি মধুৰি সেয়ে বনাই আছে আচ্ছা কাটিং নে ভাই গুটি কাটিঙো আছে গুটি কাটি অঁ জালুকটো কাটি নেমু কাটিং এইখিনি অলপ ক'ৰবাত গৈছে চাগে নাই এই আৰম্ভণি হৈছে বনোৱা অঁ আচ্ছা আৰম্ভণি কালি পৰহি হেৰি তাৰমানে অৰ্ডাৰ থাকিলে বনাই দিয়ে ন অৰ্ডাৰ 3,000 মান অৰ্ডাৰ আছে সেই বনাই আছে এইটো বিদেশলৈ নিছে আমাৰ ইয়াৰ পৰা হেৰি ইজৰাইল নিছে হেৰি অসমীয়া গান গাই যে চকলা টেঙাটি চকলা টেঙা গছ অকলে নাখাবা বুলি গায় আমাক চকল দিবা বুলি গানত গায় গতিকে পুনে চুনে দিল্লী চেল্লি এইটো মই পঠিয়াইছোঁ মানে এনেই বিনামূলীয়া পঠিয়াইছোঁ হয় পইচা লোৱা নাই কিন্তু এইটো হেৰিটো মানে অসমৰ চকলা টেঙা মই নেদেখিলোঁ আপোনাৰ হেৰি তামোল বাৰী কিমান ডাঙৰ এখন তামোল বাৰী আপোনাৰ 8 বিঘা মানে 8 বিঘা মান ন চবতে মহ আছে মাটি কঁঠাল আছে নি মাটি কঁঠাল আছে সিফালে কিমান এনেই অলপমান কৰি থোৱা আছে বেছি এইবোৰ কি চহাইছে এইটো লাই চটি আছে লাই শাক এইখিনি হালধি আছে হালধি নিজে খাবৰ কাৰণে কমকৈ আছে কমকৈ আছে মানে এইটো ভাত কেৰেলা নিজে খাবলৈ মধুৰি আছে 100 জোপা মধুৰি 100 জোপা আছে আপোনাৰ একদম কমলৈকে চাওক একদম মধুৰিয়ে আপুনি আমনি লাগি যাব মধুৰি ন জলকীয়া আছে নেমু কুইণ্টেলকৈ যায় নেমু আছে এই চাহ গুটি মোক এটা সহায় দিব চাহ গুটি দিব আপুনি যি জাতৰ হ'লেও হ'ব মোক চাহ গুটিটো ছাপ্লাই অলপ দি দিয়ক
যদি পুলি কৰি ৰাখে গুটিৰ পৰা এই গুটিটো মানে এইটো ৱাইল্ডটো এইটো গুটিৰ পৰা মই তেতিয়া এই পুলিটো নিম। ঠিক আছে। বাঁহবাৰী কিমান আছে আপোনাৰ? বাঁহবাৰী সেইফালে আছে। সেইফালে আছে। টোটেল কিমান আছে? টোটেল বাঁহ গছ কিমান আছে? বাঁহ গছ আছে 70 মানেই আছে চব মিলাই। 70 মান। পাণ খেতি। পাণ খেতি মাজেদি নাযাওঁ দেই। আপোনাৰ ইয়াত তামোল পচাবলৈ জেগা ৰেডি কৰিছে। এইবিলাক তামোল পচা নেকি? পাণে বহুত নিয়ম মানে যে সেইটো কাৰণে পাণৰ খেতি দি নাযাওঁ। সেইটো মই ৰাখিছোঁ গুটিৰ কাৰণে। চাহ গুটিৰ কাৰণে ৰাখিছে ন? চাহ গুটিটো চাহ খেতি কৰে মানুহে, চাহ গুটিটো নেদেখে, চিনি নাপায়। ইয়াত চাবলৈ আহে বহুত মানুহে। হয়, তাৰমানে এতিয়া চাহ চিডত গুটিত আচলতে চাহ গুটিত আমি যিটো হেৰি চাহ গছত মাদাৰ কাৰণে গছজোপা থওঁ তাতো হেৰি পোক পৰুৱা লাগেতো। নাৰ্চাৰীবিলাকত ঔষধ মাৰি দিয়ে। ঔষধ মাৰি দিয়াৰ কাৰণে তাৰপৰা যিটো গুটি আহে বা যিজোপা গছ হয় তাৰ মানে ভিতৰতে কেমিকেল সোমাই আহে। সেইকাৰণে অৰ্গেনিক ছেক্টৰত অলপ আগবাঢ়িবলৈ অসুবিধা হয়। আপোনালোকৰ সেইকাৰণে মোক এই গুটিখিনি যিমান গুটি আছে গোটেইখিনি গুটি এইবাৰ হৈ যোৱাৰ পাছত মোক পুলি বনাই দিব অথবা মোক গুটিখিনি দিব, মই পচাই ল'ম। মই এইখিনি মই নিম, আপোনাক ক'লোঁ। মোৰ 5 একৰমান আছে লগাবলৈ নেমু পুলি। এইখিনি তামোল লগাব? এইখিনি পুলি গুটি পচাম। গুটি তামোলৰ গুটি পচাব? মই এবাৰ 2 পোন পচাইছোঁ গুটি, তামোল গুটি। মই পচাওঁ আপোনাৰ 140-200 পোন তেনেকৈ। আৰু এনেকুৱা জেগা আৰু হেৰি চাইডে ৰেডি কৰা আছে। আচ্ছা, এনেকুৱা 3 ডোখৰ লাগিব বুলি ধৰক। এবিঘা মাটি পচাম। এবিঘা মাটি পুলি বিক্ৰী কৰিব? পুলি বিক্ৰীও কৰোঁ, বিক্ৰী কৰিলেও বহুত পইচা পাওঁ। তামোলৰ সঁচটো হ'বলৈ আজি খোৱা তামোলটো নি বাৰু? তামোল সঁচ আপোনাৰ বিধ আছে। একদম মিঠা তামোল আছে, সেইটো এতিয়া নাপায়, সেইটো পচাই দিলোঁ। সেইটো বহুত মানুহে আদা এইখিনি কুঁহিয়াৰ খেতি কৰিছে। নাৰিকল নাৰিকল পিছৰ বাৰীখন আপোনাৰ নে কি? সেইখন নহয়, বেলেগৰ। এইবিলাক আকৌ আমাৰ একদম নেচাৰেল কচু বাও খাবলৈ। হয়, এইবিলাক গুৱাহাটী পঠিয়াওঁ মই। গুৱাহাটী পঠিয়াই চাপ্লাই। 6টা কচু এনেই এনেকুৱা 4ডাল 100 টকা। 4ডালত 100 টকা। এই 4ডাল, এই দুডাল হ'ল নহয়। এনেকুৱা আৰু 2ডাল থাকে, এই 4ডাল। 4ডালত 100 টকাকৈ কচু গুৱাহাটী পঠিয়াওঁ। এইখিনি নাৰিকল গছ লগাইছে। ইয়াত নেমু পচাম এই জেগাটোত। এই আৰম্ভণি কৰি থৈছে যে কোৰ মাৰি। এদিন কাম জোৰাব নোৱাৰো যে এটা সময় হয়, সময়ৰ অভাৱ হয়। কল এইটো জাহাজী কি কল? এইটো চাপৰজাত, এইটো আটাইতকৈ ওখ ভীমকলৰ নিচিনা গছ হ'ব। এথোক কল 2জন মানুহে বলে নোৱাৰে। এই ডাঙৰ থোক লাগিব। মানে গোবৰ দিব লাগে। এই গোবৰ আৰম্ভণি কৰি থৈছে ন? গোবৰ নহয় কিন্তু গোবৰ। এইবোৰ চব কুঁহিয়াৰ। 1 লাখমান টকা পাওঁ। 1 লাখমান টকা বছৰি কুঁহিয়াৰত 2বাৰ বেচোঁ। এতিয়া বেছি এটা হ'ল, তাৰমানে 2 লাখ পায়। 1 লাখে দুবাৰ 50-50। আচ্ছা, সেইবোৰ পুখুৰী আছে। তাৰপিছত আপোনাৰ জালুকটোতো হিচাপ নাইকিয়াকৈ আছে। পাণ আছে। জালুক আপোনাৰ বছৰেকত কিমান প্ৰডাকশ্যন হয়? এতিয়া আৰম্ভণি হৈছে, অহা বছৰ 1 কুইণ্টেল শুকান জালুকৰ টাৰ্গেট আছে। অহা বছৰ 1 কুইণ্টেল শুকান জালুক। শুকান জালুক 1 কুইণ্টেল হ'বলৈ 5 কুইণ্টেল লাগিব চাগে? 5 কুইণ্টেল লাগিব। তেতিয়া আপোনাৰ 50,000 টকা। ইয়াত আপুনি কি পুহিছে? কাৱৈ মাছ পুহিছে ঘৰত খাবলৈ? বেপাৰলৈ নহয়। কাৱৈ মাছ পানী হৈ ওপৰলৈ উঠি নাহে জানো? নাহে। টিউবৱেলৰ পানী আহে ন? কঠীয়া লগাই থৈছে। কচু, আচ্ছা। আহিনীয়া এতিয়া ভাদৰ পৰাই খাব পাৰিব। অমিতাজোপা ডালখিনি কোলা দেখিছোঁ, কি নাম? এইটো এনেই আমাৰ থলুৱা অমিতা বুলি কয়। থলুৱা অমিতা ন? আমাৰ ফালে ইমান কোলাডাল নাই, ইয়াতে উন্নত জাতৰ ন? পাণ পাণৰ কিবা গান পাণ বুলি এটা আছে যে, আছে নি? নাই, এইটো হ'ল খুটি পাণ বা হেন্দালি পাণ। এইটো গছ পাণ। এইবিলাক এইজোপা কি ভাটৌ ফুল? আপোনাৰ অৰ্কিড বুলি কয়। অৰ্কিড ফুল প্ৰায় 70টা প্ৰজাতি আছে মোৰ লগত। চব নাচনি কোনে কিমান প্ৰাইজ পায় সেইটো জানো। কিন্তু আপোনাৰ তাত 70টা প্ৰজাতি অৰ্কিড আছে?
এই অমিতা এনেকুৱা সেই তলৰ পৰাই লাগে অঁ এইবিলাক লাগি আছে তলতে মই তেনেহ'লে এইবোৰ বাৰী বনাবলৈ সঁচ আপোনাৰ পৰা নিবহি লাগিব কৃষ্ণ গোসাঁই ঘৰ সদায় এনেকৈ হেৰি কৰি থাকোঁ উপাসনা কৰি থকা ঈশ্বৰ হয় কৃষকে এই থাকিবই আৰু গোসাঁই ঘৰ এজোপা আম এইবোৰ আম গছতো পাণ দি থৈছোঁ আম টোটেল 100 কেজিমান আছে আপোনাৰ আম এতিয়া এই গ্ৰাফটিং নিজে কৰোঁ আম আছে 10 জোপামান আছে 10 জোপামান আছে 10 জোপামান বেছি আছে কিন্তু লগা আম আপোনাৰ আছে কেইজোপামান নাৰিকল যথেষ্ট আছে নাৰিকল আছে বহুত হৈছে এইটো মাছৰ পুখুৰী কিমান ডাঙৰ হয় পুখুৰী এইটো আপোনাৰ একঠা নাই বেছি নহয় বেছি হ'ব আধা বিঘাই মানে পকা কৰি দিয়া আছে পকা তলখন পকা কৰা আছে একেবাৰে তলটো ফ্ল' নহয় এনেকৈ ছাইডত পকা কৰা আছে তললৈকে পকা কৰি দিছে আমাৰ এইফালে মাটিটো ঢিলা খহি যায় বালিয়া মাটি মাছ কি এইটো ৰৌ বাহু পুহি আৰু লোকেল শিঙি মাগুৰ আছে লোকেল চব লোকেল আছে আৰু এটা আছে এনেকুৱা পুখুৰী আপুনি তলত পানী সম্পূৰ্ণ শুকাই যায়নে নাই নুশুকায় কেতিয়াবা আপুনি কেমিকেল ব্যৱহাৰ কৰে নেকি নাই কেমিকেল ইয়াত ব্যৱহাৰ নকৰোঁ খলি হৈ খুৱাওঁ তাৰপিছত আপোনাক গোবৰ দিওঁ তুঁহ দিওঁ এনেকৈ সানি কিনি বনাই খুৱাওঁ কেমিকেলি চিষ্টেম নকৰোঁৱে আপুনি এটা কাম কৰিব দানা দিবৰ সময়ত এনেকুৱা বাঁহৰ বা লোহৰ ষ্টিকত 3টা স্তৰত কাঁহী নিচিনা ট্ৰে টাইপৰ ফিটিং কৰি 3টা স্তৰত দানা দিয়া ব্যৱস্থা কৰিব তেতিয়া মাছ আচলতে 3টা স্তৰত বাস কৰে তেতিয়া সিহঁতি দানাটো খাবলৈ সুবিধা পাব আমি সেই 3টা ষ্টেপতে দিওঁ বস্তুটো আচ্ছা এটা টোপোলা তলত শিলগুটি দি পেলাই দিওঁ আচ্ছা ঠিকেই কৰিছে আকৌ সেইটো ৰছী লগাই থওঁ নহয় টানি আনো খাই এটা হ'লে ঠিকেই কৰিছে আৰু এইখিনি ছটিয়াই দিওঁ এটা টোপোলা ওপৰতে বান্ধি থওঁ একদম সৰু মাছবিলাকে খুব খাই থাকে এইখিনি শেষ হৈছে চাগে এইখিনি এটা হৈছে এইখিনি কোমোৰা আকৌ আগতীয়া লাগি গ'ল আকৌ লাগিছে এতিয়া আকৌ হৈছে এতিয়া সেই কিনাৰত কেৰেলা গছ দিছোঁ হেৰি পানী নহৰু আমি পানী নহৰু বুলি কওঁ তলত বগা বগা নহৰু এবিধ হয় এইটো ফুলৰ প্ৰজাতিৰ ওপৰত এতিয়া সেই ট্ৰেইনিং হৈছিলে এই প্ৰজাতিটো মোৰ লগত আছে মানে আপোনাৰ এজোপা এইফালে যাওঁ দেই এইজোপা হাড় যোৰা লতা আপুনি জানে এজোপা হাড় যোৰা লতা বুলি নেজানে এইজোপা হাড় যোৰা লতা আৰু এজোপা আছে মই আপোনাক দেখাম হাড় যোৰা বন হাড় যোৰা লতা বেলেগ এইটো হৈছে হাড় যোৰা লতা নাকফেনা টাইপৰ নাকফেনা প্ৰজাতি এয়া টুকুৰা আপুনি থেতালি যদি হাড় ভগা মানুহৰ জেগাত দিয়ে তেতিয়া তাৰমানে হাড় জইন হয় এইজোপা হাড় যোৰা লতা আপুনি মৰিব নিদিব য'ত ত'ত লগাওক এইজোপা কি গছ টেঙা টেঙা লাগে কঠোৱা বিলুপ্তি হৈছে এইবিলাক গ্ৰাফটিং হেৰি গ্ৰাফটিং কমলা চব গ্ৰাফটিং আছে আপোনাৰ চেনি বনো বহুত আছে দেই গাঠিয়নৰ পুলি এটা আজি মই নাম মাত্ৰ এনেই এটা গুটি আনিছিলোঁ হয় এইফালে চাওক মোৰ ধৰি থোৱাটো চাওক আমাৰ হৈ গ'ল যাওঁ খালি মই মোৰ বস্তুটো চাই লওঁ মৌ ধৰি ধৰিছোঁ আজি বাকচত ভৰাম সেইটো বাকচ বাকচত ভৰাব বাকচটো ক'ত যাব বাকচটো ধৰক এই ইয়াতে দিয়া হ'ব নিজৰ হেৰিয়তে বাকচত কালিতো মোক পুৰত বাকচ এটা মোক কোনোবা দিনা নিবলৈ আহিম গাড়ীখন লৈ আহিলে তেতিয়া দিব হ'ব নিব মই আগতে কণ্টেক্ট কৰি ৰাখিম এইবিলাক চিষ্টেম আমাৰ এতিয়া ছিজন চলি থাকে আৰু কাম সেই কুকুৰাই উমনি লৈছে ব্লেক চিকেন দেখুৱাওক এইখিনি ব্লেক চিকেনৰ পোৱালি এইটো কি কৰকনাথ বুলি কয়
এই গছজোপা নিজে খুলি দিছে নে প্ৰকৃতিয়ে খুলি? নাই, আমি এনেকৈ খুলি দিওঁ। খুলি আমিও আগতে দিওঁ, মই সেইকাৰণে সুধিলোঁ। তামোলৰ উৎপাদনটো বাঢ়ে বাঢ়ে বহুত বাঢ়ে। এইবিলাক তামোল আপোনাৰ লাগা দেখিলে আপুনি ভয় খাব। এতিয়া সেয়াত আপোনাৰ দুঠোক পাৰিলোঁ নহয়, দেখিছে নহয়? দেখিছোঁ। তাতকৈ ডবল দুঠোক পাৰিলোঁ। এতিয়া আৰু দুঠোক আছে, ধৰক এঠোকত কমটি। বুকিং কৰে আমাৰ ইয়াত আগবছৰে, মানে অহা বছৰলৈ পুলি এইজোপাৰ পৰা মোক লাগে। আচ্ছা, সেইমতে সেইজনক একদম নামে লিখি আপোনালোকে কিমান লয়? ছাগলী সোমাই আছেনে? ছাগলী সোমাই আছে। দেখুৱাওকচোন ফটোটো। ছাগলী মানে বহুত আছিলে, প্ৰায় মই 2.5 লাখ টকা মানৰ ছাগলী কিনিছিলোঁ। এতিয়া ইপিনে আছে, সিপিনে আছে। আপুনি এনেকৈ নাম কি ছাগলীজনী? নাম লোকেল নে? লোকেল লোকেল লোকেল। বিটেল, ছেকেণ্ড বিটেলৰ সচ মানে। ছেকেণ্ড বিটেলৰ এই কৰকনাথৰ এইটো মতাটো আছে ইয়াত, বনৰজা, এই 3 বিধ, এই 2 বিধ আছে ইয়াত। মতাটো কৰকনাথ হ'বলা। কৰকনাথটো মতা। এইজনী বনৰজা, এইজনী এই ডাঙৰজনী। সেইকেইটা হ'ল সোণালী। এইটো বনৰজা মতা, এইটো এটা আছে। আৰু এইটো কৰকনাথ নে? কৰকনাথৰ। এইটো ভাৰ্মি কম্প'ষ্ট। কোনটো ভাৰ্মি কম্প'ষ্ট? চব লৈ যাওঁ ভিডিঅ'টো। সেইপিনে সোমালেও সোমাওক আপুনি। সেইপিনে সোমাই মোৰ হৈ গ'ল, যাওঁ। সেইটো ভাৰ্মি কম্প'ষ্ট। ইয়াত কিমান কেজি ওলায়? ইয়াত আপোনাৰ 40 কুইণ্টেলমান ওলায়। নমস্কাৰ। আপুনি গৈছে? আপুনি যায়গৈ? অঁ, ঘৰটো কিমানখিনি দূৰত? অঁ, ঠিক আছে। ঠিক আছে। আপুনি এতিয়া কওক, নমস্কাৰ দি নামটো কওক আপোনাৰ। মোৰ নে? নমস্কাৰ, মোৰ নাম মুলান ভূঞা। গোটেই ধেমাজি এইডোখৰ মাটিখোলা আৰু পোৱাফলা বুলি কয়, সমানে মানে 2খন গাঁৱৰ মাজতে। মই এতিয়া যিমানখিনি ৰেকৰ্ডিং কৰিলোঁ গোটেইখিনি আপোনাৰে? হয়। অঁ, কিমান বিঘা টোটেল আছে? 10 বিঘামান নহওক। 10 বিঘামান। 10 বিঘা নহ'ব, বেছি হ'ব। আপুনি ভুল কৰিছে। ইমান হেৰিয়া 10 বিঘা বুলি কৈছোঁ। 20 বিঘামান হ'ব। কমাই পিনি ক'ব লাগে। ঠিক আছে, ধন্যবাদ। হা হা? অঁ, হ'ব, এতিয়া হ'ব।